space. If you're not here with me, I just can't without your touch. And I can't believe the words you're speaking. What about all over alone? অৱশেষত ৰৈ ফ্ৰেণ্ডছ আজি চেছ মাষ্টাৰ্ছৰ আৰম্ভণি আৰু টুৰ্ণামেণ্ট হললৈ গৈ আছোঁ। প্ৰাঞ্জলটো ৰাতিপুৱা প্ৰায় 100 বাৰমান দৌৰা-দৌৰি কৰিলে। এইফালে নেনা মই বহি আছোঁ আৰু প্ৰাঞ্জলক দেখাই দিছোঁ আৰু ওয়েলকাম টু দ্য মেগা চেছ টুৰ্ণামেণ্ট। বলক ফ্ৰেণ্ডছ টুৰ্ণামেণ্ট হলতে লগ পাম আৰু সকলোখিনি আপোনালোকক দেখাই থাকিম। চাই গৈ থাকক ভিডিঅ'টো। আৰু এইফালে লাহেকৈ প্লেয়াৰ্ছবোৰ আহিছে। পানীৰ ব্যৱস্থা আমি খেলৰ স্থানত বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোক অকণমান বহি দিয়ক। আজি আমাৰ এই শুভ উদ্বোধনী অনুষ্ঠানটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। সমূহ অভিভাৱক অভিভাৱিকা খেলুৱৈসকলক চেছ স্কুল আৰু চেছ মাষ্টাৰ্ছ 2025ৰ তৰফৰ পৰা নিভৃত হৃদয়ৰ নিভৃত কোণৰ পৰা আমি আদৰণি জনাইছোঁ। আশা কৰিম আগন্তুক এই দলি খুব সুন্দৰভাৱে খেল অনুষ্ঠিত হয় আৰু আটাইৰে সহায় সহযোগ এই ক্ষেত্ৰত আমি কামনা কৰিম। আমাৰ এই দুদিনীয়া প্ৰতিযোগিতাখনৰ আৰম্ভণি অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ আগে আগে এই আৰম্ভণি অনুষ্ঠানটো প্ৰথমতে আমি ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে মই ৰাষ্ট্ৰীয় সংগীতটো আমি বজাম অডিঅ' আৰু মই সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব কাৰণে প্ৰথমতে মই আমন্ত্ৰণ কৰিছোঁ ইন্দিকা বৰুৱা ছাৰক মই সাদৰেৰে আমাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। মই অনুৰোধ কৰিছোঁ আমাৰ চেছ স্কুল আছামৰ পৰিয়ালে যাতে তেওঁক আগবঢ়াই লৈ আহে। ধন্যবাদ ছাৰ। মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় জিলাৰ দবা সন্থাৰ মাননীয় সভাপতি শ্ৰীযুত মনোজ গোহাঁই ডাঙৰীয়াদেৱ আৰু তেখেতকো আমি আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই চেছ স্কুল আছামৰ পৰিয়ালক তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় মহানগৰ দবা সন্থাৰ সভাপতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ ধ্ৰুৱজিৎ ভূঞা ছাৰ, তেখেতকো আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আমাৰ চেছ স্কুল আছে আমাৰ পৰিয়ালক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় জিলা দবা সন্থাৰ মাননীয় সম্পাদক শ্ৰীযুত মানিক চন্দ্ৰ গগৈদেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ। বিশেষ অসুবিধাবাবদ হয়তো তেখেত আজি আমাৰ এই মুহূৰ্তত উপস্থিত থাকিব পৰা নাই। তেখেতকো আমি আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। ইয়াৰ পৰাই তেখেতকো যথেষ্ট কষ্টৰ সৈতে দবাৰ উন্নতিৰ কাৰণে যথেষ্টখিনি কাম কৰি আছে। আমি সেয়া স্বীকাৰ কৰিছোঁ আৰু মনত ৰাখিছোঁ। মই আমাৰ চেছ মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ সন্মানীয় সঞ্চালক মহোদয় শ্ৰীযুত মুকুট বৰা ছাৰক মই আমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই মুহূৰ্তত আমি আমাৰ বিশিষ্ট অতিথিসকলক অকণমান সেৱা মৰম যাচিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু তাৰ বাবে আমি এখন ফুলাম গামোচাৰে তেখেতসকলক আদৰণি জনাব বিচাৰিছোঁ। আৰু মই প্ৰথমতে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি মডেল স্কুলৰ কেইগৰাকীমান ছাত্ৰী কিশোৰী আমাৰ মাজত উপস্থিত আছে। মই তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে এখন ফুলাম গামোচাৰে আমাৰ প্ৰথমতে ডক্টৰ ইন্দিকা বৰুৱা ছাৰক এখন গামোচাৰ সৈতে সম্বৰ্ধনা জনায়। ধন্যবাদ ছাৰ। মই আকৌ সন্মান জনাব বিচাৰিছোঁ আমাৰ মাননীয় সভাপতি শ্ৰীযুত মনোজ গোহাঁই ডাঙৰীয়াদেৱক। ইয়াৰ পিছতে মই আকৌ অনুৰোধ জনাম আমাৰ মাজত উপস্থিত থকা ডক্টৰ ধ্ৰুৱজ্যোতি ভূঞা ছাৰ, অসম মেডিকেল কলেজৰ অধীক্ষক। ধন্যবাদ। আৰু চেছ মাষ্টাৰ্ছ টুৰ্ণামেণ্টৰ মূল হোতা মূল ব্যক্তি ডক্টৰ মুকুট গোহাঁই ছাৰ আমাৰ মাজত আছে। তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি নথৈ আনন্দিত বিশেষকৈ ডিব্ৰুগড়ত চেছ স্কুল আছামৰ তৰফৰ পৰা চেছ মাষ্টাৰ্ছ এনেকুৱা এখন ট্ৰফি আমি আয়োজন কৰিব পাৰিলোঁ। মই ইয়াতে অনুৰোধ জনাম আমাৰ চেছ স্কুল অসমৰ ফিল্ড ইনষ্ট্ৰাক্টৰ তথা
চেছ স্কুল আছামৰ ফাউণ্ডাৰ তথা অসমৰ ডিব্ৰুগড় জিলাৰ প্ৰথমগৰাকী একমাত্ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ব্যক্তি প্ৰাঞ্জল ফুকনে আমাৰ মাজত আছে। তেখেতক মই অনুৰোধ জনাইছোঁ আমাৰ যিটো চেছ মাষ্টাৰ্ছ কাপ, আমি আমাৰ মঞ্চত আমি লৈ আহিবলৈ তেখেতক অনুৰোধ জনাইছোঁ। আমি যিটো কাপৰ কাৰণে আমাৰ প্ৰতিযোগীসকলে আমাক যথেষ্ট যদি কষ্ট কৰিব, আমি দেখুৱাব বিচাৰিছোঁ এই কাপটি আমি ৰাখিছোঁ সকলোৰে বাবে, আৰু সকলোকে মই এটা হাত তালিৰে চেছ মাষ্টাৰ্ছ কাপক আমি সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আকৌ এবাৰ চেছ মাষ্টাৰ্ছ প্ৰতিযোগিতালৈ টুৰ্ণামেণ্টত সকলোকে আদৰণি জনাইছোঁ। বিশেষকৈ আজিৰ এই প্ৰতিযোগিতাখনত উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, ধেমাজি এই গোটেইকেইখন জিলাৰ পৰা প্ৰতিযোগী আহিছে। আমাৰ মাজত ইতিমধ্যে প্ৰায় 87গৰাকী প্ৰতিযোগীয়ে জইন কৰিছে, যোগদান কৰিছে। আমি আশা ৰাখিছোঁ এখন গুৰুত্বপূৰ্ণ আৰু কঠিন প্ৰতিযোগিতাৰ মাজেৰে শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকী বিচাৰি উলিওৱা হ'ব। ইয়াত প্ৰত্যেকে অংশগ্ৰহণ কৰিব। মই সেইকাৰণে প্লেয়াৰসকলক, খেলুৱৈসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন্তৰিকতাৰে মই আমাৰ প্ৰতিযোগিতালৈ আদৰণি জনাইছোঁ। আমি দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িব বিচাৰিছোঁ। আমি আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমাৰ এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব বিচাৰিছোঁ। এই কৰ্মশালা, এই প্ৰতিযোগিতাৰ সমূহ উদ্যোক্তা, অভিভাৱকসকল আৰু অন্যান্য ভাইটি ভণ্টি, আজিৰ যিটো প্ৰতিযোগিতা, আজি আৰু কাইলৈ যিটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে, তাৰ সমূহ প্ৰতিযোগীকে মই অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, সুপ্ৰভাত। আজি অত্যন্ত আনন্দেৰে সৈতে মই ক'ব বিচাৰিছোঁ যে আমাৰ বাবে, ডিব্ৰুগড়বাসীৰ বাবে চেছ স্কুল অসমে যি এক পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপক ডিব্ৰুগড় জিলাৰ এজন অভিভাৱক হিচাপে, ডিব্ৰুগড় জিলা নৱসন্থাৰ সভাপতি হিচাপে আৰু ডিব্ৰুগড়বাসী হিচাপে মই সদায় মনত ৰাখিম আৰু আমি এই পদক্ষেপক অত্যন্ত আনন্দেৰে সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পদক্ষেপৰ বাবে। ডিব্ৰুগড় জিলা নৱসন্থাই এনে এক পৰিৱেশ ৰচনাৰ কাৰণে চেষ্টা কৰিছোঁ। এক দবাৰ যোৱা 8-9টা মাহত ডিব্ৰুগড়ত দবা খেলে এনে এক ৰূপ পাবলৈ সক্ষম হৈছে। আমি সঁচাকৈ তাৰ বাবে বিশেষভাৱে খেলুৱৈসকলক আৰু বিশেষভাৱে আমি অভিভাৱকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰ্বিটাৰ ক্ৰমে অলি বৰুৱা ৰাজকুমাৰ আৰু ৰাজনীশ ফাৰ্মাছক মই চিনাকি কৰি দিব বিচাৰিছোঁ আৰু তেখেতলোক দুইজনকে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই প্ৰথমতে অতি বৰুৱা ৰাজকুমাৰ বাইদেউক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। ইয়াৰ লগে লগে মই আৰু এটা কথা ঘোষণা কৰিব বিচাৰিছোঁ। চেছ স্কুল অসমে প্ৰথমবাৰৰ বাবে অসমীয়াত এটা ৱেবছাইট প্ৰস্তুত কৰি তুলিছে, chesseschool.in। এইটো গুৰুত্বপূৰ্ণ কথা যে প্ৰথমবাৰৰ বাবে অসমীয়াত এটা ৱেবছাইট ডেভেলপ কৰা হৈছে চেছ স্কুল অসমৰ তৰফৰ পৰা। চেছ স্কুল অসমৰ ফাউণ্ডাৰ মিষ্টাৰ প্ৰাঞ্জল ফুকনদেৱে এইটো প্ৰচেষ্টা হাতত লৈছে আৰু তেখেতৰ এই প্ৰচেষ্টাই আশা কৰোঁ অসম, ডিব্ৰুগড় তথা অসমৰ সকলো দবা খেলুৱৈক উপকৃত কৰি তুলিব আৰু সকলো খেলুৱৈয়ে chesseschool.in ৰেজিষ্টাৰ কৰি ইয়াৰ যোগেদি যিকোনো ধৰণৰ চেছ পাজল চেছৰ যিখিনি কথা আছে সেইখিনি অসমীয়াত তেওঁলোকে শিক্ষা ল'ব পাৰিব আৰু
খুব বিনামূলীয়াকৈ এইটো তেওঁলোকে ল'ব পাৰিব। হয়তো ভৱিষ্যতে আমি ইয়াৰ কাৰণে তেওঁলোকে চিন্তা কৰিব চাগে ফিজৰ কথা, কিন্তু এইটো মুহূৰ্তত এইটো ফ্ৰী হৈ আছে, বিনামূলীয়াকৈ তেওঁলোকে এইটো লাভ কৰিব। মই সকলোকে অনুৰোধ জনাইছোঁ আজিয়ে যাতে সকলোৱে chesschool.in ৱেবছাইট লগ ইন কৰি তাত যাতে ৰেজিষ্টাৰ কৰে আৰু এই সুবিধাখিনি তেওঁলোকে যাতে গ্ৰহণ কৰে। তাতো ইতিমধ্যে কেইবাটাও পাজল বা কেইবাটাও টপিক ইতিমধ্যে দিয়া আছে অসমীয়াটো সুন্দৰভাৱে। সেইখিনি আমাৰ নতুনকৈ উঠি অহা প্ৰজন্ম চেছৰ মাজলৈ আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব। ধন্যবাদ। চেছস্কুল আছাম ষ্টাব্লিছ হোৱা 1-1.5 বছৰমান হৈছে। এই কম সময়ৰ ভিতৰতে চেছস্কুল আছামৰ যিসকল শিক্ষাৰ্থী তেওঁলোকে অশেষ কষ্ট, তেওঁলোকৰ নিজৰ প্ৰচেষ্টাৰ পৰা তেওঁলোকে বিভিন্ন কিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও চেছস্কুল আছামৰ প্ৰায় 7গৰাকী ছাত্ৰ ছাত্ৰী যোৱা বছৰ অক্টোবৰ মাহৰ পৰা এই বছৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং লাভ পাবলৈ সক্ষম হৈছে। আমি সকলোকে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এটা হাত চাপৰি আমি তেওঁলোকক উৎসাহ জনাবলৈ অনুৰোধ জনাইছোঁ। মই নামসমূহ কৈ দিব বিচাৰিছোঁ যিসকল খেলুৱৈয়ে যোৱা বছৰ অক্টোবৰ মাহৰ পৰা এই বছৰ ফেব্ৰুৱাৰী মাহলৈকে চেছস্কুল আছামৰ শিক্ষাৰ্থীয়ে তেওঁলোকে ফিডে ৰেটিং লাভ কৰিছে। তেওঁলোকৰ ভিতৰত ৰিয়া চমুৱা, দিবাঞ্চ কৌশিক, মধুদীশ গগৈ, সিদ্ধাৰ্থ দত্ত, ভিত্তিপ্ৰকাশ বৈঠকুল, হিমাংশু দত্ত, আৰোহণ সোণোৱাল। নমস্কাৰ। সন্মানীয় বিশিষ্ট ব্যক্তিসকল, মৰমৰ খেলুৱৈসকল আৰু অভিভাৱকসকল, চেছস্কুল অসমৰ ফালৰ পৰা মই মধুমিতা বৰা বৰুৱাই আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ প্ৰশংসাপত্ৰখন। চেছস্কুল আছাম become and places certificate of appreciation to Siddharth Dutta. Chess is played with the mind and not with the hands. It gives us immense pleasure to express our heartfelt appreciation to Siddharth Dutta for his incredible and well-deserved achievement in his journey as a chess player. The International Chess Federation (FIDE) recognized you as a FIDE-rated player with a rating of 1486 that you have achieved during the month of February 2025. We truly appreciate your outstanding effort towards the game. Your consistency, determination and hard work made all the differences and helped you in achieving the desired level. You are an inspiration. You set an amazing example for the young players. The Chesseschool Assam congratulates you and sincerely report your achievement and wishing you more success in the future. On behalf of Chesseschool Assam and parents of chess players, Pranjal Phikon, FIDE instructor, Chesseschool Assam, Manju Devi Phikon, coach, Chesseschool Assam, date 15 March 2025, place Dibrugarh. A grateful perspective brings happiness and abundance into a person's life. Thank you very much. সিদ্ধাৰ্থ দত্ত, আমি তোমাক সম্বোধন কৰি তুমি সন্মুখলৈ আহা আৰু আমাৰ ছাৰৰ পৰা প্ৰশংসাপত্ৰখন গ্ৰহণ কৰা। আৰোহণ সোণোৱাল, দিবাঞ্চ কৌশিক। ধন্যবাদ। আমি বাকী খুব কম সময়ৰ ভিতৰত গম পাওঁ কাৰণে দুখনমান বনোৱাত পলম হৈছে, তথাপিও তেওঁলোকক নেক্সট আমাৰ যি পিছৰ পৰ্যায়ৰ হৈছে আমি তেওঁলোকক প্ৰদান কৰিম। মই এইটো ক্ষেত্ৰত মই প্ৰাঞ্জল ফুকনক আশা কৰোঁ। মই দুআষাৰ নহয়, যিসকলে ইয়াত একচুৱেলি নাই পোৱা তেওঁলোকক আমি অলৰেডি সম্বৰ্ধনা জনালোঁ। আমাৰ দুজন ৰিয়া চমুৱা আৰু হৃদী প্ৰজ্ঞা তেওঁলোক আহিব পৰা নাই।
তো তেওঁলোকেও আমাৰ ৰেটিং পাইছে। চ' 6 মাহৰ ভিতৰত তেওঁলোকে ৰেটিং পাইছে। চ' সকলোৱে এইটো এটা ডাঙৰ ক্লেপ কৰিব লাগে। এইটো এটা এচিভমেণ্ট হয় ইহঁতৰ, চেষ্টা কৰা কষ্ট কৰাৰ এটা এচিভমেণ্ট। ইটছ এ হিউজ এচিভমেণ্ট ফৰ চেছ স্কুল আছাম। মধুবিশু আছে, সিও পাইছে, চৰি নামটো থাকি গৈছে। ঠিক আছে, থেংক ইউ। আমাৰ মাজত মধুৰিশৰ চাৰ্টিফিকেট আছে। চ' মধুৰিশ আমাৰ মাজত ইয়াসমো আছে। আজিৰ মুকলি সভাৰ আজিৰ আৰম্ভণি অনুষ্ঠানৰ মুখ্য ব্যক্তি শ্ৰীযুত ডক্টৰ ইন্দিকামোহন বৰ্মন ছাৰক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আৰু আজি আমাৰ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰিব বুলি ঘোষণা কৰিছোঁ। অসমৰ উদ্যোগত অনুষ্ঠিত মাষ্টাৰ্ছ অপেন টুৰ্ণামেণ্টৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মানসিক ৰোগ বিশেষজ্ঞ ডক্টৰ ধ্ৰুৱজ্যোতি ভূঞা, ডিব্ৰুগড় জিলা দবা সন্থাৰ সভাপতি মনোজ গোহাঁই ডাঙৰীয়া, মডেল স্কুলৰ প্ৰধান শিক্ষক মুকুট বুঢ়াগোহাঁই ডাঙৰীয়া, উদ্যোক্তাসকল, উপস্থিত দবা খেলুৱৈসকলৰ অভিভাৱক, মই প্ৰথমতেই উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুটা কাৰণত, এটা নিঃসন্দেহে আমাক আজি তাতে নিমন্ত্ৰণ কৰি আহি আপোনালোকৰ সন্মুখত কথা কোৱাৰ সুযোগ দিয়াৰ বাবে, আৰু দ্বিতীয়তে এখন খেল পতাৰ কাৰণে। কাৰণ মই যদি মোৰ আজি ইমান বছৰীয়া দবাৰ লগত জড়িত দুটামান অভিজ্ঞতাৰ কথা ক'ম, আজি 15 বছৰ আগলৈ যদি মই আগুৱাই যাওঁ, পিছুৱাই যাওঁ, তেতিয়া প্ৰথমতে যেতিয়া মই ল'ৰাক লৈ প্ৰথম সদৌ অসম দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ডিগবৈলৈ গৈছিলোঁ, তেতিয়া সি 4.5 বছৰ আছিল। তেতিয়া ডিব্ৰুগড়ত মাত্ৰ 3জন মানুহক মই লগ পাইছোঁ, বিপুল দাস, প্ৰাঞ্জল ফুকন আৰু ভাস্কৰ শৰ্মা বুলি আৰু এজন। ভাস্কৰ শৰ্মা এতিয়া ক'ত আছে মই নাজানো, প্ৰাঞ্জলে জানিব পাৰে। তেতিয়াৰ পৰা প্ৰাঞ্জল ফুকনৰ লগত চিনাকি। সেই সময়ত খেল আছিল যে এটা ডৰ্মিটৰীত তেওঁলোকে ডৰ্মিটৰী এটা ঠিক কৰি দিয়ে আৰু সেই ডৰ্মিটৰীতে তলত বিচনা পাৰি অভিভাৱকসকল থাকিব লাগে আৰু ল'ৰা ছোৱালীবিলাক তেনেকৈয়ে থাকে আৰু তেনেকৈ খেল আৰম্ভ সদৌ অসম দবা প্ৰতিযোগিতা। ছাৰ মনোজ ভাই দেৱক দুটা মুখেৰে আমাৰ আজিৰ দবা প্ৰতিযোগিতাৰ শুভ আৰম্ভণি কৰিবলৈ মই অনুৰোধ জনাইছোঁ ছাৰ। I don't want the space if you're not here with me. I just can't without your touch. হাঁহিলোঁ আৰু এইগৰাকী আহিছে ভণ্টি মডেল স্কুলৰ পৰা। নামকেইটা কোৱা তোমালোকৰ? My name is Gorima Gugoi, কোন ক্লাছ? 7. My name is Swastika Azeka, মই class 7 ৰ। তুমি My name is Mousumi Handike, class 7. কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, আগতে চেছ এনেকৈ কম্পিটিশ্যন দেখিছা? দেখিছোঁ আমাৰ স্কুলতো হৈছে যে তাৰে। বঢ়িয়া, ঠিক আছে, কৰি যোৱা। এবাৰ খানা চলিছে দেই আমাৰ পেৰেণ্টছসকল, চবে একদম খানা নহয় চাহ খাইছে ন। এইফালে কথা পতাত চেছ স্কুল আছামক মানে মেইন কোচৰ কথা পতাত তত নাই। মিডিয়াৰ পৰা মানুহ আহিছে, এইফালে চোৱা। চাহ একাপ খাইছোঁ ৰাইজ। মই কল খাই আছোঁ। ফাৰ্ষ্ট ৰাউণ্ডৰ খেল প্ৰায় শেষ হৈছে আৰু পেৰেণ্টছসকলে পূৰা কামত লাগি আছে। তেওঁলোকৰ ওচৰত যাওঁচোন, তেওঁলোকৰ কেনেকুৱা লাগিছে সুধিমগৈ। তো এতিয়া আমি আয়োজক সমিতিৰ ওচৰলৈ আহিছোঁ। তেওঁলোকে দিন ৰাত লাগি মেলি একদম এইটো পৰ্যায় পোৱাইছেহি। তেওঁলোকে এতিয়াও কামত লাগি আছে সকলোৱে। তো আৰম্ভণি আমি ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। ছাৰ, কওকচোন আপোনাৰ টুৰ্ণামেণ্টখনৰ বিষয়ে কেনেকুৱা কি? টুৰ্ণামেণ্ট আমি বহুত টেনশ্যনত আছিলোঁ প্ৰথমতে, কিন্তু কালিলৈকে
ইমান এটা ভাল পজিশ্যনত আহিলে যে আমি এতিয়া বুকু পিন্ধাই খেলখন খেলাব পাৰিছোঁ। ভাল লাগিছে, সকলো বহুত দূৰৰ পৰা পাৰ্টিচিপেণ্ট আহিছে, সুন্দৰকৈ ইয়াত খেল পৰিচালনাও কৰিছে আৰবিটোৱে। আটাইতকৈ ডাঙৰ কথা হৈছে টাইমলি বস্তুটো মানে আৰম্ভ হৈছে। আন জেগাত আমি দেখা পাওঁ যে 10টা বজাত আৰম্ভ বুলি ক'লে 12টা বজাত আৰম্ভ হয়, কিন্তু আমাৰ ইয়াত সেইটো অন্ততঃ হোৱা নাই। আমি আগদিনা তাৰ আগদিনা যথেষ্ট কষ্ট কৰি গোটেইখিনি চিডিউল কৰি আমাৰ আয়োজকখিনি প্ৰতিজন সদস্যই ইমান কঠোৰ পৰিশ্ৰম কৰি এই কামখিনি কৰিলে, সেইকাৰণে আজি আমি সময়মতে খেলখন আৰম্ভ কৰিব পাৰিলোঁ। আৰু যিকেইজন আমি নিমন্ত্ৰিত অতিথি মাতিছিলোঁ তেওঁলোকো সময়মতে উপস্থিত হোৱাৰ বাবে আমি 10 বজাৰ সময় দিছিলোঁ। 10 বজাৰ পৰিৱৰ্তে অন্ততঃ 15 মিনিট লেট হৈছে, বেছি নাই হোৱা। 10 বাজি 15 মিনিটত আমি প্ৰথম ৰাউণ্ডটো আৰম্ভ কৰিবলৈ সক্ষম হ'ল। এতিয়া প্ৰথম ৰাউণ্ডটো শেষ হ'ল, দ্বিতীয় ৰাউণ্ডটো আৰম্ভ হ'ব। খন্তেক সময়ৰ পিছতে হয়তো পেয়াৰিং আৰম্ভ হোৱাৰ লগে লগে আমি দ্বিতীয় ৰাউণ্ড আৰম্ভ হ'ব। দ্বিতীয় ৰাউণ্ডৰ পিছতে আমি লাঞ্চ ব্ৰেক দিম। লাঞ্চৰ কাৰণে আমি খেলুৱৈসকলক লাঞ্চ ফ্ৰী দিছোঁ, আৰু তাৰো আগত আমি ব্ৰেকফাষ্ট ফ্ৰী দিলোঁ। এটা কণী, এটা কল, এটা কেক আৰু এখন নিমকি আমি দিবলৈ চেষ্টা কৰিছোঁ, আৰু সেইমতে আমি দিছোঁ। গতিকে চাওঁ, আৰু অহা কাইলৈ আমাৰ নেক্সট 5th ৰাউণ্ডটো আৰম্ভ হ'ব। আজি অন্ততঃ চলি আছে। ধন্যবাদ, হ'ব। ভাল লাগিলে চাই। এতিয়া আমি আহিছোঁ দাদাৰ ওচৰলৈ। দাদা অকণমান জনাওকচোন আমাৰ ফ্ৰেণ্ডছক। খুব ভাল লাগিছে, বিশেষকৈ মই চেছ স্কুলক ধন্যবাদ জনাইছোঁ এই কম্পিটিশ্যনখন আয়োজন কৰাত আমাক সুবিধা দিয়াৰ বাবে, আৰু চেছৰ কাৰণে কাম কৰি ভাল লাগিছে, আয়োজন কৰি ভাল লাগিছে, আৰু যিমানখিনি পাৰোঁ কৰিছোঁ, চেষ্টা কৰিছোঁ সফলভাৱে অনুষ্ঠিত কৰিবলৈ। ভাবিছোঁ এইখন কম্পিটিশ্যন অহা বছৰ আৰু ডাঙৰকৈ পাতিব পাৰিম, ৰেটেড খেল পাতিব পাৰিম। থেংক ইউ। আমাৰ এইফালে আৰু এজন দাদা এইফালে কামত লাগি আছে। দাদা অকণমান ফ্ৰেণ্ডছক আমাৰ জনাওকচোন খেলখনৰ বিষয়ে। পোনপ্ৰথমতে মই নমস্কাৰ জনাইছোঁ, আৰু সকলো খেলুৱৈৰ লগতে অভিভাৱকসকলক স্বাগতম জনাইছোঁ। আমি চেছ স্কুল অসমৰ সহযোগত আৰু পৰিয়াল হিচাপে আমি সকলোৱে চেষ্টা এটা কৰি আছিলোঁ যে আমি এখন সুন্দৰ খেল আয়োজন কৰিম বুলি। কিন্তু খেলখন এই আয়োজন কৰাৰ আমাৰ অভিজ্ঞতাটো আছিলে প্ৰথম। বহুখিনি ঘাট প্ৰতিঘাতৰ মাজেদি আমি আহি আজি এইখিনি পাইছোঁহি। ভাবিছোঁ আমি মানে সফল হ'ম, আৰু লগতে আমাৰ অভিভাৱকসকলৰো মানে যিখিনি আমি সা সুবিধা দিব লাগিছে বা প্ৰয়োজন হৈছে আমি সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ, লগতে খেলুৱৈসকলকো চেষ্টা কৰিছোঁ। খেলখনৰ আচলতে মানে সাফল্যমণ্ডিত হ'বলৈ, খেল এখন সাফল্যমণ্ডিত হ'বলৈ বহুখিনি বস্তুৱে প্ৰয়োজন হয়। খেলখন 1 নম্বৰ কথা হ'ল যে খেলখন সঠিক সময়ত মানে আৰম্ভ হৈছে নাই হোৱা, লগতে খেলুৱৈসকলকনো আমি কেনেধৰণৰ আমি পৰিৱেশ এটাত খেলিবলৈ দিছোঁ, তেওঁলোকে যথেষ্ট খেলাৰ সুযোগখিনি মানে সকলোখিনি সুবিধা পাই খেলাৰ সুযোগখিনি পাইছেনে নাই, সেই সকলোখিনিৰ ওপৰতে নিৰ্ভৰ কৰে খেল এখনৰ সফলতাটো। গতিকে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আৰু বাকী ৰাইজে ক'ব, অভিভাৱকসকলে ক'ব, খেলুৱৈসকলে ক'ব কেনেকুৱা ধৰণৰ আমি আয়োজন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ দাদা। এতিয়া আমাৰ ওচৰত আৰ্বিটাৰ আছে। আৰ্বিটাৰ আমাৰ ৰজনীশ দা। কেনেকুৱা কামত পূৰা লাগি আছে? ৰিজাল্ট মাৰি আছে। হয়, অলপ জনাওকচোন কিমানখিনি কি হৈছে। মানে এতিয়া এই ফাৰ্ষ্ট ৰাউণ্ডত মানে যোনে যাৰ ৰেটিং হাই আছিলে চব টেবুলতে ৰিজাল্ট পজিটিভে আহিছে, কিন্তু এখন টেবুল নম্বৰ 10 অনুৰাগ প্ৰীতম মেধি, তাৰ ৰেটিং আছে 168। তাৰ মেটচ পৰিছে জ্ঞানম গগৈ নাহৰকটীয়া, তাৰ ৰেটিং নাই, বাট আই থিংক পজিশ্যনটো অলপ ডিফিকাল্ট হৈ আছে। ধ্যানম জিকিব, মানে গেম চলি আছে। আমি লাষ্টত গম পাম কি হৈছে। আৰু এইফালে আমাৰ আৰু আছে দাদা, জনাওকচোন অলপ খেলখনৰ বিষয়ে। খেলখনটো ষ্টাৰ্ট হ'ল ভালে কুশলে, যিধৰণে আশা কৰিছিলোঁ সেইমতে ষ্টাৰ্ট হ'ল, আৰু পিছৰখিনিও অলৰেডি এৰেঞ্জমেণ্টখিনি হৈ গৈছে। চ' আমি আশা কৰোঁ যে খুব সুন্দৰভাৱে আমি সামৰণি মাৰিব পাৰিম আজিৰ দিন। শেষত কি হ'ল, গেমখন ড্ৰ হৈ গ'ল। ভাল খেলিলা। হিমাংশু পঞ্চম, খেল কি হ'ল? ড্ৰ হৈ গ'ল। কাৰ জিকা খেল? কেনেকৈ ড্ৰ হ'ল? কিংটো লেট কিনিলোঁ পোৱালে, সেইকাৰণে পুৰা কুপন দিয়া একদম আৰম্ভ হৈ গৈছে ন? এতিয়া কুপন পাই যাব, যাৰ যাৰ লাগে আহি যাব পাৰিব। ষ্টুডেণ্ট ফ্ৰী, নিয়াৰেষ্ট ফ্ৰী,
গাৰ্জেন 40 rupees only. I don't want the space if you're not here with me. I just can't without your touch. And I can't believe the words you're speaking. What about all over alone? No mira, savera, tu aajkal hamesha. Tu mera savera, tu aajkal hamesha. I won't give you up for the worst, so let me tell ya. Agar tu khafa hai, give me a chance to make it better. Ye kaisi saza hai, you and I were meant forever. I don't want the space when you're not here in it. I just can't without your touch. চিনেৰীটো কি মজা লাগিছে ইয়াৰ পৰা এবাৰ খানা খাবলৈ গৈছোঁ এই পেৰেণ্টছসকল সকলো গৈছে খানা খাবলৈ আমি এতিয়া অকণমান আগত আছে খানাৰ কেণ্টিন তালৈ গৈ আছোঁ আমাৰ ষ্টুডেণ্টছো আহি আছে আগে পেট পূজা কৰি লওঁ আহি আকৌ নেক্সট কিমান কৈছা হয় একদম পুৰা ৰেকৰ্ড হৈছে থৈ দিলোঁ খাবলৈ দিছোঁ অঁ খাইছা খাইছা খোৱা খাইছা নাই খালে নেকি নাই আনিব অঁ খাইছা তোমালোকে অঁ খোৱা কামত লাগি আছে লাগি আছো বঢ়িয়া লাগক ওচৰতে বাইৰক থৈ লৈছে নহ'লে ৰুজুৰ নাপাওঁ নহয় ওচৰতে সেইফালে ভণ্টিও হাঁহি ৰৈ আছে লাজো কৰিছে আকৌ দেই আমি খাম এটা সেইফালে চাহ বহি আৰু এইফালেও ওচৰত থৈ লৈছে ভালে কৰিছে ঋতিক খাইছা তুমি খাইছা কলপমৰ বাইদেউ খাইছে ৰিয়া মেনা মই অলপ ৰেকৰ্ড কৰি দিছোঁ কওক ৰেকৰ্ড কৰি দিছোঁ দেই ফাৰ্ষ্ট ৰাউণ্ডৰ খেল শেষ ফাৰ্জনা টিকলু পাৰ্টি কি হৈছে লাঠি চাঠি লৈ যে একদম নেক্সট দিনা টুৰ্ণামেণ্টৰ দৃশ্য মেনাই পূৰা বৰ্ড পাতিছে বাকী এফালে সকলোৱে বৰ্ড পাতিছে চবেই পূৰা কামত লাগি গৈছে সকলো প্ৰাইজ আহি গ'ল আৰু এতিয়া আমি গোটেই প্ৰাইজখিনি ধুনীয়াকৈ সজাই লৈছোঁ দিয়াৰ সময়ত সুবিধা হ'ব আৰু এইফালে চাওক ডাঙৰৰ প্ৰাইজবোৰ Let's start your games. বঢ়িয়া এই মেইন বস্তুটো ন পেট পূজা ব্ৰেকফাষ্ট অঁ আমি কেনেকুৱা লাগিছে আকৌ টুৰ্ণামেণ্টখন টুৰ্ণামেণ্টখনটো আমি অৰ্গেনাইজ কৰিবলৈ পাই পেলাই বহুতে সুখী হৈছে ভাল লাগিছে বাকীখিনি প্লেয়াৰ্ছবিলাকে ফিডবেক দিব কিন্তু আমি বহুত ছেটিছফাই টুৰ্ণামেণ্টখন পাতি আৰু তুমি কিবা কোৱাচোন নীটু ভাল লাগিছে বহুত ভাল লাগিছে বাইদেউ আহিছে কওকচোন টুৰ্ণামেণ্টখনৰ বিষয়ে কেনেকুৱা লাগিছে দুজনৰে মোৰ ভাল লাগিছে এটা মানে খুব প্লাছ পইণ্ট এইখন টুৰ্ণামেণ্ট টাইমত হৈছে আগতে মই চেছ বহুত দূৰ জেগাত ল'ৰাটোক খেলাইছোঁ বেলেগ বেলেগ জেগাত কিন্তু তেতিয়া মানে টাইমত নহয় 10টা বুলি ক'লে সদায় 12টা এটা মানে ষ্টুডেণ্টটোৰ মানে এটা মেণ্টেল ফেটিক হৈ যায় কিন্তু কালি ইয়াত যেনেকৈ 3টা বজাত শেষেই হৈ গ'ল মোৰ ল'ৰাটোৰ এটলিষ্ট ফেটিক হোৱা নাই মই সেইটো বহুত ভাল পাইছোঁ মই নিজে গাৰ্জেন হিচাপে ৰৈ পেলাইও মই ভাল পাইছোঁ যে মোৰ মানে ফেটিক হ'বলৈ টাইমত যিটো কৈছে সেইটো এটা একদম ভাল পইণ্ট প্লেছ পইণ্ট আৰু যিহেতু এইখন চেছ স্কুলৰে
মই গাৰ্জেন তো এইখনৰ মই মানে একো বেয়া বুলিতো মই একো ক'বই নোৱাৰোঁ অবভিয়াছলি এইটো ভাল পইণ্ট কিন্তু এইটো একদম প্লাছ পইণ্ট মানে মই বহুত টুৰ্ণামেণ্ট খেলাইছোঁ তাত কিন্তু এইটো মই প্লাছ পইণ্ট দেখিলোঁ অন টাইম থেংক ইউ বাইদেউ কওকচোন বাইদেউ আপোনাৰ বহুত ভাল লাগিছে মোৰ ল'ৰা এইটো ছেকেণ্ড টুৰ্ণামেণ্ট আৰু চেছ স্কুল আছামে বিৰাট ধুনীয়াকৈ মানে এৰেঞ্জ কৰিছে বহুত ছিষ্টেমেটিক হৈছে এই তেওঁ কোৱাৰ নিচিনা ল'ৰা ছোৱালীবোৰ মানে ফেটিক হোৱা নাই এটা সময়ত শেষ হৈছে ইমান ধুনীয়া এৰেঞ্জমেণ্ট বহুত ভাল লাগিছে আগলৈও যাতে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট তেওঁলোকে কৰিছে তাৰে हाय तो बताइए आप लोग कहाँ से हैं? मैं झारखंड से हूँ मैं यहाँ आई हूँ मुझे ये प्रोग्राम बहुत अच्छा लगा बहुत एक्सीलेंट और ये अरेंजमेंट है सब कुछ ऑर्गेनाइज्ड है टाइम शेड्यूल को मेंटेन किया गया है बच्चों को नाश्ता दिया गया है ये बिल्कुल नया है मैंने इससे पहले कहीं नहीं देखा सब कुछ बहुत अच्छा है हाय कैसा लगा? मैं यूपी इलाहाबाद से आई हूँ और यहाँ का प्लेटफॉर्म बच्चों को जो मिला है एक एनवायरनमेंट जो अच्छा है मतलब एक्सलेंट है बच्चे बहुत इंजॉय कर रहे हैं कैसा लग रहा है टूर्नामेंट बहुत अच्छा लग रहा है अच्छा लग रहा है बहुत अच्छा अरेंजमेंट बहुत अच्छा हाँ थैंक यू কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে বহুত ভাল লাগিছে আৰু তোমালোকৰ কেনেকুৱা লাগিছে খেলি ভাল লাগিছে ভাল লাগিছে আৰু তোমালোকৰ খেলি কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া ঠিক আছে বাইদেউসকল ক'ৰ পৰা আপোনালোক ধেমাজিৰ পৰা আহিছোঁ আমি ধেমাজি হয় আপুনি আমি ডিগবৈ কেনেকুৱা লাগিছে টুৰ্ণামেণ্টখন ইয়াত সকলো সুবিধা আপোনালোকৰ ভবামতে পাইছেনে নে কিবা প্ৰব্লেম পাইছে ইয়াত নাই পোৱা প্ৰব্লেম ভালে পাইছোঁ ভাল লাগিছে ঠিক আছে থেংক ইউ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই কমাৰগাঁও কেনেকুৱা পাইছে প্ৰথম নেকি এখন টুৰ্ণামেণ্ট নহয় ইও আগতে একবাৰ খেলিছিলে খেলি আছে হয় হয় কেনেকুৱা ঠিকে আছে থেংক ইউ বাইদেউ আছে বাইদেউসকল ক'ৰ পৰা আহিছে আপোনালোক আমি আগতেও লগ পাইছোঁ কেনেকুৱা পাইছে আপোনালোকে ভাল লাগিছে হয় থেংক ইউ আহি আছে আপোনালোক ক'ৰ পৰা আহিছে আমাৰ ৰাজগড় আপোনাৰ ইয়াতে কেনেকুৱা পাইছে ভালে পাইছে ঠিক আছে থেংক ইউ আপোনালোক ক'ৰ পৰা আহিছে আমি তিনিচুকীয়াৰ পৰা আহিছোঁ তালাপৰ পৰা একেবাৰে ভূপেন হাজৰিকাৰ হেতুৰ ওচৰ বুলি ক'ব পাৰি আৰু দুইটা ল'ৰাকে আনিছোঁ দুজন ল'ৰা কেনেকুৱা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে মানে এনেইতো এক্সপিৰিয়েঞ্চৰ কাৰণে আনিছোঁ ভালে লাগিছিলে কিন্তু আজি ঘটিলে আৰু অঘটন এটা ঘটিলে ন তেওঁলোকৰ পৰা দুজনে অপনেণ্ট হৈ গ'ল আচ্ছা তোমালোক দুজনে ভাইকেহে জিকিলে আজি এইটোতো চবতকৈ ডাঙৰ খবৰ ন ভাইটিয়ে জিকি গ'ল এনে কেনেকুৱা লাগিছে টুৰ্ণামেণ্টখন খেলি কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে নামটো কোৱা তোমাৰ প্ৰজ্ঞান জ্যোতি সোণোৱাল না কোন ক্লাছ আমি ক্লাছ 2 আৰু তোমাৰ মোৰ চৰণ সোণোৱাল না কোন ক্লাছ এবাৰ 6ত পাইছা ঠিক আছে বঢ়িয়া ভাল লাগিলে লগ পাই ঠিক আছে খেল কেনেকুৱা হ'ল তোমাৰ কোৱা ভালেই হ'ল ভাল হ'ল কেনেকুৱা লাগিছে খেলি ইয়াত খেলি ভালে লাগিছে ভাল লাগিছে ব্ৰেকফাষ্ট কৰিছা অঁ কৰা বেছি টাইম নলওঁ খোৱা এফালে আৰু পেৰেণ্টছ বহি আছে দাদা ভাল আপোনাৰ ক'ৰ পৰা আহিছে নামৰূপৰ পৰা নামৰূপ কেনেকুৱা লাগিছে ঠিকে আছে আপোনাৰ ল'ৰা নে ছোৱালী মোৰ ল'ৰা ৰিজাল্ট ঠিকে আছে ঠিকে আছে থেংক ইউ দাদাসকলে হ'লেও আহিছোঁ অকণমান ওচৰলৈ ক'ৰ পৰা আহিছে আপোনালোক আমি আহিছোঁ বৰবৰুৱাৰ পৰা কেনেকুৱা পাইছে খেলি আপোনালোকৰ ভাল লাগিছে তুমি আহা এইফালে আপোনাৰ নেকি মোৰ ল'ৰা এইটো ডাঙৰ হয় আৰু এইটো সৰু আচ্ছা দুজনে খেলিছে আণ্ডাৰ 7 খেলিছে আণ্ডাৰ 11 খেলিছে কেনেকুৱা হৈছে তোমালোকৰ খেল ভাল হৈছে পইণ্টছ কিমান হ'ল 2 বঢ়িয়া তোমাৰ পইণ্টছ কিমান 1 পইণ্টাৰ আছে আমাৰ পেৰেণ্টছ বাইদেউসকল বহিছে ক'ৰ পৰা আহিছে আপোনালোক আমি ভাদৈ পাছালি কেনেকুৱা পাইছে টুৰ্ণামেণ্টত সুবিধাবোৰ হেৰিবোৰ ঠিকে পাইছে ভাল পাইছোঁ ভালো লাগিছে ভাল লাগিছে থেংক ইউ বাইদেউ আৰু এইফালে আমাৰ বাইদেউ আছে বাইদেউ হৈছে জ্ঞান বিজ্ঞান একাডেমীৰ মেম হয় বাইদেউ ভাল আপোনাৰ ভালেই ভাল কেনেকুৱা লাগিছে টুৰ্ণামেণ্টৰ সকলোখিনি চব ঠিকে আছে ভাল হৈছে আৰু কংগ্ৰেচুলেশ্যনছ আপোনালোকে ইমান ভালকৈ অৰ্গেনাইজ কৰাৰ কাৰণে থেংক ইউ ৰিয়েলি হেপী টু হেভ দিছ টুৰ্ণামেণ্ট হিয়াৰ আৰু বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আমি নাহৰকটীয়া আপুনিও নাহৰকটীয়া নহয় মই চাবুৱাৰ কেনেকুৱা পাইছে ঠিকে আছে ঠিক আছে আৰু তোমাৰ নামটো কোৱা কোৱা নোকোৱা আচ্ছা নালাগে ক'বলৈ চোৱা ঠিক আছে বাইদেউ বহিছে ভাল লাগিছেনে ভাল লাগিছে ভালে লাগিছে আৰু তোমাৰ নামটো কোৱা নাম সানভি শিৱা
কোন ক্লাছ 6 কেনেকুৱা লাগিছে খেলি পইণ্টছ কিমান হ'ল একো নাই নেক্সট আৰু ভালকৈ খেলিবা ঠিক আছে তোমাৰ নামটো সকল ভাজৰিকা কেনেকুৱা হৈছে খেল ভালে ভালে হৈছে বাইদেউ চব ঠিকে আছে ঠিকে আছে ঠিকে পাইছে ইয়াত ঠিকে আছে ঠিক আছে তোমাৰ নামটো কোৱা আৰবি বাবা আৰবি ভাল লাগিছে তোমাৰ বাইদেউ গৈছে তোমাৰ কেনেকুৱা হৈছে খেল ভাল ভাল হৈছে বাইদেউসকল ভাল ঠিক আছে আহিছে আপোনালোক চৰাইদেউৰ পৰা আহিছে ল'ৰা আপোনালোক দুজনৰ ঠিকে আছে তেওঁলোকৰ পইণ্ট চইণ্ট ঠিকে আছে ঠিক আছে ভাল লাগিলে লগ ভাল লাগিছে কাৰণ ল'ৰা ছোৱালী পৰীক্ষাও শেষ হৈছেতো পৰীক্ষা শেষ হোৱাৰ পিছতে পাতিছে তাৰ কাৰণে ভাল হয় হয় এটা ফূৰ্তি কৰিব পাৰিছে আৰু প্ৰেক্টিছো হৈছে নেক্সট আৰু টুৰ্ণামেণ্টত আকৌ খেলিব পাৰিব ঠিক আছে থেংক ইউ ভাল লাগিলে লগ পাই আৰু এইফালে আমাৰ একাডেমীৰে আছে ষ্টুডেণ্ট কেনেকুৱা হৈছে খেল কোৱা খেল ড্ৰ হ'ল এখন ড্ৰ হ'ল পইণ্টছ কিমান হ'ল Points এটা 3 বৈ কেলে আছে এই দখলা মোৰ লাজ লাগে ইমান লাজ দাদা ৰৈছে ঠিক আছে আৰু এইফালে চাওঁ বাইদেৱে চেহেৰাটো নেদেখাইছে এনেই বাইদেউ ঠিকে আপোনাৰ ভালে পাইছে চব মজা মজা নিজে কৰি আছো আমাৰ ঘৰৰে হয় নিজে কৰি আছে নিজে কাম কৰি আছো এতিয়া হেৰি পেকেটিং কৰি আহিছো এইফালে চব বাইদেউসকলে কামত লাগিয়ে আছে এইফালে ভাল লাগিছে ন পুৰা আৰু ভাল লাগিছে ছাৰ আছে আমাৰ ছাৰ কিবা ক'ব নি আপুনি মই এইটোকে দেখাই দিছোঁ নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব চেছ স্কুল আছাম অনলাইন অফলাইন চব আছে এই নাম্বাৰটো চব আহি যাওক এই নাম্বাৰটোত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব আৰু লগতে chesschool.in তাত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব আপোনালোক ক'ৰ পৰা আহিছে আমি দুলীয়াজানৰ পৰা আহিছোঁ দুলীয়াজানৰ পৰা কেনেকুৱা পাইছে ইয়াত খেলৰ হেৰি সা সুবিধাবোৰ চব ঠিকে পাইছে ধুনীয়া হৈছে খুব সুন্দৰ পৰিৱেশ ভাল লাগিছে আহি পিনে আপোনাৰ ল'ৰা ছোৱালী মোৰ ছোৱালীয়ে খেলিব আহিছে ছোৱালী কেনেকুৱা হৈ আছে খেলি আছে তাই যোৱাকালি এখন জিকিছে আজি আকৌ খেলিছে বঢ়িয়া বঢ়িয়া ভাল লাগিলে লগ পাই ঠিক থেংক আছে ইউ বাইদেউ আমি আহিছোঁ অকণমান এয়া হৈছে আমাৰ অলি বাইদেউ হেল্ল' বাইদেউ অকণমান কওকচোন টুৰ্ণামেণ্টখনৰ বিষয়ে চলি আছে আপোনাৰ অলপ মন্তব্যটো কওক চেছ মাষ্টাৰ টুৰ্ণামেণ্টখন বহুত ভাল চলি আছে কাৰণ এখন ৰেপিড টুৰ্ণামেণ্ট অৰ্গেনাইজাৰে বহুত ভাল কষ্ট কৰিছে বহুত ভালকৈ কৰিছে মানে চব ফালৰ পৰাই মানে মোৰ দেখাত পাৰফেক্ট হৈ আছে এতিয়ালৈকে ভাল লাগিছে বহুত ভাল লাগিছে থেংক ইউ থেংক ইউ ঠিক আছে অঁ কাটিছোঁ লাগি আছে পুৰা ৰিবন কাটি আছে হৈছে গোবিন্দা ভাল ন কালি কেলৈ নাছিলে হয় কালি মোৰ অফিচ আছিলে ন সেইকাৰণে অঁ আজি দিনটো থাকিব খালি আছোঁ আৰু ল'ৰা লৈহে যাব লাগিব অঁ ঠিকে সেইটো এটা কথা ল'ৰা খেলিছে ন ঠিক আছে কি কামত লাগিছা আচ্ছা প্লেয়াৰ্ছ আৰু পেৰেণ্টছসকলক খুৱাব লাগিব নহয় আমি তো তাৰে কুপনৰ ব্যৱস্থাটো কৰোঁ ৰিবন লগাইছা অঁ দেখাই দিছে ৰিবন লগাব লাগিব চব ট্ৰাই কালি আহিছিলোঁ আপোনাৰ ওচৰত আপুনি বিশেষ কামত ওলাই গ'ল অকণমান কওকচোন আমাৰ মানে কেনেকুৱা চলিছে আৰম্ভণিৰ পৰা আপোনালোকে কেনেকৈ কি এইবোৰ কৰি আছে জনাওকচোন আমাৰ ফ্ৰেণ্ডছক কি জনাম আমি চেছ মাষ্টাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰিলোঁ আয়োজন কৰি আমি আয়োজক হিচাপে যথেষ্ট সফল বুলি ভাবিছোঁ সকলো খেলুৱৈকে খেলিবলৈ সুবিধা দিছোঁ ধুনীয়াকৈ আৰু তেওঁলোকেও খুব ধুনীয়াকৈ খেলিছে আমাৰ সেই আৰু আমি তেওঁলোকক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি যিখিনি পাৰি সকলোখিনি যা যোগাৰ দিবলৈ আমি চেষ্টা কৰিছোঁ আয়োজক হিচাপে তাত যদি কিবাখিনি ৰৈ গৈছে সেইটো খেলুৱৈসকলে গম পাব আৰু অভিভাৱকে আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছোঁ যাতে খেলখন সফল সমাপ্তি ঘটে ধন্যবাদ All players, please take your seats. Next round start হ'বলৈ হৈছে পেয়াৰিং চাইছে নিজৰ বৰ্ডৰ টেবুলত বহি ল'ব লাগে শান্ত দি পিনে এই ৰাউণ্ডটো ইনগ্ৰেট কৰি দিবলৈ ৰিকুৱেষ্ট কৰিছোঁ ৰবিনা আহক চবেই ক্লেপ বজাবা ইনগ্ৰেশ্যন হ'ল থেংক ইউ ষ্টাৰ্ট কৰিব বিচাৰিছোঁ 1 মিনিট কিবা এটা আমাক উৎসাহ এটা দি দিয়ক ধন্যবাদ
চেছ স্কুল আছাম এণ্ড ফেমিলি আৰু লগতে ইউ মডেল স্কুলৰ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন সুন্দৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰাৰ বাবে যাৰ কাৰণে উঠি অহা খেলুৱৈসকলে নিজকে ইয়াত কৰিবৰ বাবে সুযোগ পাইছে গতিকে সকলো খেলুৱৈলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনতো চেছ স্কুল আছামে এনেধৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আমাৰ খেলুৱৈ উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু তেওঁলোকৰ লগত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোকে শুভেচ্ছা থাকিল খেল আৰম্ভ কৰক Thank you. Next round 12:30 হ'ব তাৰ বুলবুল আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে দিবাঞ্চ কেনেকুৱা লাগিছে এইফালে কেনেকুৱা লাগিছে চেছ খেল চাই কেনেকুৱা লাগিছে ভাল লাগিছে দাদা ভাল ফ্ৰেণ্ডছ টুৰ্ণামেণ্ট চলি আছে খুব ধুনীয়াকৈ চলি আছে আৰু খুবেই ভাল লাগিছে এতিয়া আছে আমাৰ লগত প্ৰাঞ্জল চেছ স্কুল আছামৰ হেড কোচ আছে তেওঁৰ লগত অকণমান আমি কথা পাতিব বিচাৰিছোঁ কওকচোন অকণমান চেছ স্কুল আছামৰ এখন প্ৰথম চেছ টুৰ্ণামেণ্ট অ'পেন চেছ টুৰ্ণামেণ্ট নামটো দিয়া হৈছে চেছ মাষ্টাৰ্ছ পেৰেণ্টছ যিসকল আছিলে আমাৰ তেওঁলোকে এই খেলখন লাগি ভাগি পূৰা এজ এ টিম কাম কৰি এখন টুৰ্ণামেণ্ট পাতিছে ভিজুৱেলছখিনি হয়তো তোমালোক চবেই দেখিছেই চাগে ট্ৰফিজ আনিছে বিৰাট ডাঙৰ ডাঙৰ ইণ্টাৰেষ্টিং আৰু অলমষ্ট যিমান সৰু ল'ৰা ছোৱালী আছে চবকে উৎসাহ দিছে আৰু এই ৰিচেণ্ট আমাৰ অলমষ্ট 6 মাহৰ ভিতৰতে 10জনমান প্লেয়াৰ ইণ্টাৰনেশ্যনেল ৰেটিং পাইছে চ' মই খুচ হৈ আছোঁ আৰু গেমখনো এতিয়ালৈকে ধুনীয়াকৈ চলি আছে লাষ্ট ৰাউণ্ড চলি আছে তো ইয়াৰ পাছত কি হ'ব কি নহ'ব মঞ্জুৱে চব দেখাই গৈ আছে সঁচাকৈ খুব ভাল লাগিছে ন আমাৰ কেইবছৰৰ পাছত এখন আকৌ টুৰ্ণামেণ্ট খেলোৱা হৈছে ন লাষ্ট কি বুলি কয় লায়ন্স ক্লাবত আগতে আমাৰ প্ৰায় পাতি থকা হয় বহুত বছৰৰ মূৰত আৰু খুবেই ভাল লাগিছে দুজনে মানে খুব ইনজয় কৰিছোঁ ন খেলখনত তো আপোনালোকক দেখাই থাকিম খেল চাই গৈ থাকক আৰু শেষৰ যোনটো সামৰণি অনুষ্ঠান সেইটোও চাবলৈ নাপাহৰিব আমি খন্তেক সময়ৰ পিছতে আমাৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানটি আৰম্ভ কৰিম আন্তৰিকতাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখন ফুলাম গামোচাৰে ৰুমি ফুকন বুঢ়াগোহাঁই তেখেতক সম্বৰ্ধনা ধন্যবাদ ছাৰৰ বহুমূলীয়া নিশ্চয় আমাক উপকৃত কৰিব আৰু ছাৰলৈ অশেষ ধন্যবাদ থাকিল আজি সময় খৰচ কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে মই ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আৰু দুজন অতিথি আছে আমি অতিথি দুইজনকে আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰথমতে মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু মই CSAৰ সদস্যসকলক এখন ফুলাম গামোচা তেখেতক দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ছাৰ আমাৰ মাজত আছে ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ চেছ অনুৰাগী তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু মই অনুৰোধ কৰিছোঁ ফুলাম গামোচাৰে যাতে তেখেতক সম্বৰ্ধনা জনাব সকলো প্ৰাইজৰ কাৰণে অপেক্ষা কৰি আছে বতৰ ডাৱৰীয়া বেছি সময় নকৰোঁ সোনকালে মই প্ৰাইজ ঘোষণা কৰিম সকলো আগ্ৰহেৰে বাট চাই আছে Open under 15, under 13, under 11, under 9, under 7, best CSA, best women, best youngest or best veteran. এইখিনি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব তাৰ লগতে আমি সকলোৰে কাৰণে চাৰ্টিফিকেট ৰাখি থৈছোঁ সকলোৱে বাকী যিসকল থাকি যাব তেওঁলোকে চাৰ্টিফিকেট আমাৰ মাজৰ পৰা ল'ব পাৰিব আৰু প্ৰথমতে মই ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ বেষ্ট ভেটাৰান কুমাৰ দত্ত মই তোমালোকৰ বয়সত থাকোঁতে মোক শিকাইছিলে youngest
প্লেয়াৰ ফ্লৰিনা সোণোৱাল। ফ্লৰিনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। 2020 চনৰ আগষ্ট মাহত তাইৰ জন্ম, মাত্ৰ 5 বছৰ হৈছে। তাই চেছ খেলিবলৈ আগবাঢ়ি আহিছে। আমি সকলোৱে তাইক আশীৰ্বাদ যাতে কৰে, তাই যাতে আৰু আগবাঢ়ি যায়। বেষ্ট GSA চেছ স্কুল আছাম, বেষ্ট স্কুল আছাম। তপব্ৰত হাজৰিকা বেষ্ট CSA প্লেয়াৰ। চেছ মাষ্টাৰ্ছ টুৰ্ণামেণ্ট। প্ৰিয়াংশী ফুকনৰ কোনোবা প্ৰাইজ যদি ল'ব পাৰে, যদি আগবাঢ়ি আহে কোনোবা। আমাৰ উপস্থিত হৈছে এই ডিব্ৰুগড় চলবুক একাডেমীৰ সঞ্চালক অশ্বিনী বৰুৱা ছাৰ। আমি তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ প্ৰগ্ৰেমটোৰ কাৰণে, অনুষ্ঠানটোৰ কাৰণে। তেখেতৰ উপস্থিতি আমাক সঁচাকৈ আনন্দিত কৰিছে আজিৰ দিনটোত বিশেষকৈ। ছাৰ আহক। ছাৰৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। শিক্ষাৰ ক্ষেত্ৰত ছাৰে নেতৃত্ব বহন কৰি আছে, সকলোৱে জানে। তেখেতৰ নেতৃত্বতে ডিব্ৰুগড়ৰ পৰা, উজনি অসমৰ পৰা যথেষ্ট সংখ্যক সমল ব্যক্তিৰ উদ্ভাৱন হৈছে চলবুক স্কুলৰ পৰা। আমাৰ ইয়াত থকা বহুতো চলবুক স্কুলত পঢ়ি আছে ষ্টুডেণ্ট ইয়াত আছে, উপস্থিত আছে। ছাৰক আমি এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই CSAৰ সদস্যসকলক অনুৰোধ জনাইছোঁ যাতে এখন গামোচা ছাৰক মাল সম্বৰ্ধনা জনায়। আকৌ এবাৰ আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু এইটো মুহূৰ্তত আমি ঘোষণা কৰিবলৈ ভাল পাম আণ্ডাৰ 7 কেটেগৰী। আণ্ডাৰ 7 কেটেগৰী ফাৰ্ষ্ট 5th প্ৰাইজ গোজ টু অৰণ্যক বৰা। প্ৰাইজ আমি অৰণ্যক বৰাক উৎসাহ জনাবৰ বাবে এটা হাত তুলি তেওঁক উৎসাহ জনাব। RP বৰুৱা। Under 7 category, 3rd prize goes to Conmoy. Second prize goes to Kenrik Pra from Duliajan. Second prize goes to Kenrik Pra from Duliajan. Please come to the dais, Kenrik. And first prize goes to under 7 Piyush Saikia. Under 7 গুটি কেইগৰাকী খেলুৱৈকে আমি মঞ্চত বিচাৰিছোঁ। Under 7 আমাৰ মাজত খেলুৱৈ গুটি কেইগৰাকী আহা, গুটি কেইগৰাকী তেওঁলোকক আমি এটা মেডেল প্ৰদান কৰিব বিচাৰিছোঁ বাকীসকলক। Under 7 বিচাৰিয়ে পোৱা নাই, ইমান ডাঙৰ নহয়। Under 7 তেওঁলোক ইমান ফূৰ্তি খেলিবলৈ আহিছে। আমি গোটেই গ্ৰুপটোক এবাৰ হাত তালিৰে তেওঁলোকৰ উৎসাহ। থেংক ইউ। অলপ মাজলৈ Under 9 category 5th goes to Harshvardhan Hazarika. 4th prize goes to Bhaskar Pegu. Under 9 3rd prize goes to Pragyan Jyotishinwal. Under 9 second prize Kaiporak Gogoi. Second prize. Under 9 champion and first prize goes to Thyanom Gogoi. Under 11 5th prize Dewey Kaisha. Under 11 4th prize Darshik Bora. 3rd prize Under 11 3rd prize Rishabh Bordloi from Namalu. Under 11 second prize Avas Rajput.
Under 11 champion Devans Kaushik. Under 13 category. Under 13 category, fifth prize goes to Sayan Chinwan. Under 13, fourth prize, Himanshu Datta. Under 13, third prize, Arab Surasia. Second prize, Siddhartha Datta. Under 13, second prize goes to Siddhartha Datta. মই ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰক পুৰস্কাৰটো দিবৰ বাবে অনুৰোধ জনাইছোঁ। মই অনুৰোধ Under 13, first prize, Modurbiz Gogoi. Dihingya. Under 15, fifth prize, Onuron Dihingya, fifth prize. Under 15, fourth prize, Nihal Mozumdar. Under 15, third prize, Nikunja Madhav Kumar. Under 15, second prize goes to Midu Ragini Gogoi. Under 15, first prize and champion goes to Ragnil Buragoy. First prize goes to Ragnil Buragoy. মই এইখিনিতে জনাবলৈ পাই চেছ স্কুল আসাম আৰু ফেমিলি তৰফৰ অত্যন্ত সুখী হৈছোঁ যে আমাৰ মুকলি শাখাৰ প্ৰথম তিনিওটা প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ, তৃতীয় পুৰস্কাৰৰ আৰ্থিক অনুদানটো আমাৰ শ্ৰদ্ধাৰ দীপক চেতিয়া ছাৰে তেখেতৰ মাতৃ আৰু পিতৃৰ সোঁৱৰণিত প্ৰদান কৰিছে। ছাৰলৈ আমাৰ অশেষ ধন্যবাদ থাকিল আৰু ছাৰৰ এই মহানুভৱতাই আমাক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত যথেষ্ট নহয় আছে। গোটেই প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত কৰাত আমাৰ যিটো সাহস প্ৰদান কৰিলে তাৰ কাৰণে ছাৰৰ ওচৰত আমি সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। ইয়াৰ লগে লগে মই সেইসকলকো ধন্যবাদ জনাইছোঁ যিসকলে আমাক আৰ্থিকভাৱে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত সহায় কৰিছিল। তেখেতসকলো আমাৰ ইয়াৰ পৰা যিসকলে ইয়াত উপস্থিত আছে আৰু যিসকলে ইয়াত উপস্থিত নাই, মই আমাৰ শ্ৰদ্ধা সেৱা আৰু মৰম ইয়াৰ পৰাই যাচিছোঁ। অপেন কেটেগৰীত 15th প্ৰাইজ goes to বিশ্বজিৎ ফুকন। 14th, Midmoy Gogoi. 13th prize. 13th পুৰস্কাৰ দিবৰ বাবে মই ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁইক আকৌ এবাৰ অনুৰোধ জনাইছোঁ। 12th, open category, Varudisi Shrestha. Eleventh prize goes to Kalpamoy Kaur. 1000 টকাৰে তেওঁ সন্মানিত কৰিব বিচাৰিছোঁ। 10th Hetrik Gogoi, 10th position মান যাচিছোঁ। 9th, open category 9th position, Aditya Kiran Buragohain, Borgohain. 8th position, Anurag Pritam Medi. 7th position goes to Arnab Chuti Gogoi. 6th position goes to Hitat Protim Buragohain. 5th position goes to Ashutosh Buragohain. 4th position open category goes to Avinash P. Gogoi.
৩,০০০ টকা মাননীয় তেওঁক সন্মান যাচিছোঁ। আৰু ইয়াৰ পিছত আমি আজি প্ৰতিযোগিতাৰ CSA টুৰ্ণামেণ্ট 2025 ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড পুৰস্কাৰ ঘোষণা কৰিম। আৰু তাৰ বাবে মই প্ৰথমতে অশ্বিনী দুৱাৰ ছাৰক সন্মুখলৈ মাতিছোঁ আৰু তাৰ লগতে মই বাকী গোটেইকেইজনকে আমাৰ মঞ্চৰ সন্মুখলৈ মাতিছোঁ। আৰু থাৰ্ড প্ৰাইজ গ'জ টু চেনিৰাম পেগু। সহায় সহযোগিতা আগবঢ়াব বুলি আমি অন্তৰেৰে নিভৃত কোণৰ পৰা আশা কৰিছোঁ। ধন্যবাদ। Second prize goes to Apronil Buragwai. মই মঞ্চত CSA স্কুল আসামৰ ফাউণ্ডাৰ প্ৰাঞ্জল ফুকন ডাঙৰীক বিচাৰিছোঁ। প্ৰাঞ্জল ফুকন ডাঙৰীক মই মঞ্চত বিচাৰিছোঁ। ট্ৰফি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। A big clap, kindly raise your hand. Big clap. First prize goes to Dhruv Fukan, champion of this match. Champion of the competition. Chess Masters 2025 champion Dhruv Fukan. Please come to. আর Dhruv Fukanক পুরস্কার প্রদান কৰিবৰ কাৰণে মই অশ্বিনী দুৱা ছাৰ আৰু দীপক সিদ্ধি ছাৰক অনুৰোধ জনাইছোঁ। Dhruv Fukan, champion Chess Masters first open prize money rapid chess tournament 2025. আৰু আমি এটা ট্ৰফি, এখন প্ৰশংসা পত্ৰ আৰু ৬,০০০ টকা মাননীয় তেওঁক সন্মান যাচিছোঁ। আমি দ্বিতীয় পুৰস্কাৰকো আমি তেনেকৈ প্ৰশংসা পত্ৰ, ট্ৰফি আৰু ৫,০০০ টকা, তৃতীয় পুৰস্কাৰকো এখন প্ৰশংসা পত্ৰ, ট্ৰফি আৰু ৪,০০০ টকা পুৰস্কাৰে আমি সন্মান জনাইছোঁ। Dhruv Fukanলৈ আকৌ এবাৰ আমি হাত তালিৰে তেওঁক উৎসাহ জনাওঁ। চেছ মাষ্টাৰ্ছ 2025ৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আৰু কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু শেষত যিমান পাৰোঁ সকলোৰে ফটো আমি তুলিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকক দি দিছোঁ, চাব। বহাগৰ মাহ মনতে উৎসৱৰ